ৰেডিও কৰিছোঁ আমি খাই বৈ ৰেডি এতিয়া আমাৰ ভৈৰৱৰ কাৰণে লৈ আছিলোঁ ভৈৰৱক খাই ৰেডি হ'লে আমি যাম আপোনালোকক চাবৰ কাৰণে নতুন ভিডিঅ'টো আজি দেখা হ'ব এখন নতুন ঠাই আপোনালোকে চাই থাকক ভাল পাব আজি নিশ্চয় আমি যাব ৰেডি বহি আছে বীৰেন দা ননক এয়া আহিছে আমাৰ ভৈৰৱ লোৱা এতিয়া আহিলে যাব পাৰোঁ আমি আহি নামিলোহি আপোনাক দেখাবলৈ ভিতৰত আহিছিলোঁ এয়া হ'ল কেঁচাই খাতি হাল আৰু এয়া ছাৰ আজি আমাৰ ইয়াত শ্বুটিং হ'ব প্ৰথম ছাৰ কেঁচাই খাতি হাললৈ আহিছোঁ ইয়াত শ্বুটিং কৰিম খুবেই ভাল লাগিছে সদায় কেঁচাই খাতিৰ কথা শুনি আছিলোঁ আজি ইয়ালৈ আহিছোঁ আৰু প্ৰবাদ আছে যে এসময়ত ইয়াত নৰবলিও হৈছিল মাৰ দয়াতে ইয়াত আমি উপস্থিত হৈছোঁ দেখা পাইছে আপোনালোকক অলপ ভিতৰৰ পৰা দেখাই আছোঁ আপোনালোকে দেখি আছে ঢলাশদিয়া দলং এই ঢলাশদিয়া দলঙৰ আগতে নাথাকোঁতে শদিয়ালৈ যাবলৈ যোনটো ঘাট আছিল এই কেঁচাইখাতি গোসাঁনী থানৰ কাষতে এইটোৱে হ'ল ঘাট ইয়াৰ পৰা আগলৈ ফেৰী চলিছিল আৰু শদিয়া যাব পাৰিছিল মানুহ আৰু এতিয়া আজি আমাৰ প্ৰথম শ্বুটিং আৰম্ভ হৈছে ভাল লাগিছে কেঁচাইখাতি হালত আগতে আহিছে নাই আগতে কেঁচাইখাতি হালত অহা নাই এবাৰ মোৰ প্ৰথম ইয়াত সি খুব ভাল লাগিছে এবাৰ প্ৰথম ঘূৰি থৈছোঁ কেঁচাইখাতি থানো আশীৰ্বাদ ল'ম বুলি ভাবিছোঁ আশীৰ্বাদটো ল'ব লাগিব সকলোতে দেখা পালে এয়াই হ'ল কেঁচাইখাতি গোসাঁনী শাল আৰু এই শালত আগতে বলি বিধান দিয়া আছিল ছাৰে যেনেকৈ কৈছিলে আৰু এতিয়া আমি কেঁচাইখাতি গোসাঁনী থানৰ স্থানীয় ব্যক্তি কাৰোবাৰ সৈতে কথা পাতি আপোনালোকে এই শালৰ পৌৰাণিক ইতিহাস বা এই শালৰ মহত্বৰ বিষয়ে আপোনালোকে জানিব দিম এতিয়া মোৰ লগত আছে এই মন্দিৰৰ এয়া বানেশ্বৰ সোণোৱাল দা আপুনি এই মন্দিৰৰ সভাপতি নহয় ভাইচ প্ৰেচিডেণ্ট অকণমান এই মন্দিৰটোৰ বিষয়ে কৈ দিয়ক মন্দিৰটো হয় মন্দিৰটোতো এইটোতো আমি জন্মৰ আগৰে বস্তু আগতে শদিয়াত আছিলে তাৰপৰা ইয়াত অনা হৈছে এই কেঁচাইখাতি শদিয়াত বুঢ়া বুঢ়ী আছে বুঢ়া বুঢ়ী শাল ইয়াৰ মা তেওঁৰে যি বুলি কয় আৰু ইয়াত আমি যেতিয়াৰ পৰা ইয়াত আমি এতিয়া কমিটিত সোমালোঁ তেতিয়াৰ পৰা আমাৰ ইয়াত শালৰ যিটো নিয়ম একচুৱেলি আমাৰ সদৌ অসমতে বুধবাৰ দিনটোহে আমাৰ পূজাৰ দিন আমি তিনিটা পূজা পাতোঁ আমাৰ বিহু লৈ আৰু বহাগ বিহু কাতি বিহু মাঘ বিহু এই তিনিটাই আমাৰ আচল মানে ইয়াত মাঘ পূজা কৰোঁ সদ্যহতে ইয়াত এতিয়া বাবু পূজা বুলি যিটো হৈছে সেইটো আগত ব্ৰিটিছৰ দিনত আমাৰ এইফালৰ পৰা বহুত আমাৰ সোণোৱাল কছাৰী লোক বাগানত কাম কৰিছিল তেখেতে গ'লে মা ভক্ত গতিকে তেখেতসকলৰ সুবিধাৰ কাৰণে তেখেতসকলে ছুটি নাপায় গতিকে দেওবাৰ দিনটো আমাৰ তেতিয়া কমিটি কৈ মেলি দেওবাৰ দিনটো আমাক পূজা পাতল কৰিব দিয়ক বুলি কেনে সেইটো মানে এটা সৃষ্টি কৰি লোৱা এটা পূজা দেওবাৰ দিনটো এইটো আচলতে পৰম্পৰাগত পূজা নহয় এইটো পৰিণতিটো নাই গতিকে এতিয়া আমি তিনিটা পূজা পাতোঁ আজিকালি অৱশ্যে আৰু এটা আমি যেতিয়া আমাৰ কামাখ্যা যেতিয়া চোৱা হয় তেতিয়া আমি সেই চোৱাটো ইয়াত পেলাওঁ সেইটো আমি হাতৰ চোৱা বুলি কেনে এটা সেইটো অম্বুবাচী সময় সেইটোও আমি কৰোঁ আৰু বাবু পূজা এতিয়া চাবলৈ গ'লে আমাৰ 5টা নিচিনাই হৈছে পূজা কিন্তু মূল পূজা আমাৰ আকৌ 3টা দেই এইটো অইনত আপুনি নাপাব আৰু কেঁচাইখাতি শাল বহুত জেগাত আছে অসমত তাত মানে এই দেওবাৰ যিটো বাবু পূজা হয় সেইটো নাপাব এই আছে আমাৰ এইটো মানে হয় আৰু বনমালী সোণোৱাল ককা আপুনি ইয়াত কি হিচাপে থাকে মই সাধাৰণতে কমিটিত আছোঁ জইণ্ট
জইণ্ট ছেক্ৰেটাৰী হিচাপত আছোঁ হয় আৰু ইয়াত দুজন থকা হয় হয় কেতিয়াবা তেখেতৰ অসুবিধা হ'লে মই থাকোঁ ইয়াত হয় আৰু ভক্তসকলে আহে নিজে পূজা কৰে কোনোবাই যদি ইচ্ছা কৰে ভকতক সেয়া এটা জনায় হয় সেইটোৱে ভাল লাগিলে আপোনালোক খাই আমি এতিয়া ইয়াৰ পৰা ওলাম কৃষ্ণ আহিছে অঁ আহিছে দিয়ক দেই হয় আমি শ্বুটিং কৰি ওলাইছোঁ ইয়াৰ পৰা আৰু এটা কথা কি জানেনে ইয়াত যদি চামৰাৰ বস্তুবিলাক আপোনাৰ ভিতৰতে পিন্ধি আহিব আৰু মই সেইকাৰণে বাহিৰত পিন্ধিলে চামৰা আৰু পেণ্টটো মোৰ তললৈ সৰি হৈ গৈছে তেওঁ গৈ পিন্ধিলে মানে ভাল হ'ব বাহিৰত থৈছিলোঁ ইয়াৰ চব থৈছিল এতিয়া লগাই লওঁ লগাই মেলি ওলাই যাওঁ এতিয়া পিন্ধি ল'লোঁ ধুনীয়াকৈ এতিয়া ওলাইছোঁ এয়া ছাৰ কেনেকুৱা লাগিলে আহি ইমান সুন্দৰ লাগিলে আৰু প্ৰতি জেগাতে ইয়াত আমি অনুভৱ কৰিছোঁ নহয়নে যে মানুহৰ সহযোগিতাটো খুব ভাল আৰু মৰম স্নেহ বৰ ভাল এতিয়া এখেতে আমাক যিমান সহায় কৰিছে মানে সঁচাই খুব ভাল লাগিছে আৰু আজি কেঁচাই খাতি আৰু দয়া পালোঁ যেন লাগিছে গতিকে খুব সুন্দৰকৈ বাকীখিনি কামো আমি সমাধান কৰিম যেন লাগিছে আৰু এই ককাই আমাক অলপ আগবঢ়াবলৈ বুলি আহিছে মানে এই আগবঢ়াবলৈ আহিছে ইয়াকে কয় আতিথ্য আন্তৰিকতা মৰম স্নেহ পাৰ ভঙা মৰম এয়া আমি বাহিৰ ওলাইছোঁ ভাল লাগিছে আহোঁ তেতিয়াহ'লে গৈ থাকিম ককা আহিছে কৃষ্ণ আহিছোঁ দেই আৰু আমি এতিয়া এই গাড়ী উঠিম গাড়ী উঠি বেলেগ লোকেশ্যনত যাম বস্তু লোৱা হ'ল গাড়ী উঠিছোঁ ওলালো এজনে একদম মাৰি লৈছে আজি কি সোণোৱাল গামোচা কিয় আহিছে বাৰু বিশেষ কিবা আছে নেকি কথা আছে যাম যিহেতু মানে ৰখি আছে লাইনা গাঁৱৰ মৰমটোৱে বেলেগ আছে সোণোৱালে ভৰি ভৰি যাওঁ ফেচবুক ইনষ্টাগ্ৰাম ঘৰটো ধুনীয়া লাগিছে নে আপোনালোকৰ এতিয়া আমি আহি গ'লোঁ এটা নতুন লোকেশ্যনত ইয়াত আছে এইটো তালাপ ৰাজহুৱা নামঘৰ বালি বজাৰৰ আৰু এই ধুনীয়া লোকেশ্যনটোতে শ্বুটিং হ'ব আমাৰ যেতিয়া আমি চাই থকা আছে কেনেকুৱা কি শ্বট পাওঁ চাই লওঁ দেখিছে ধুনীয়া চাইকেলখন এই ভাইটি তেওঁৰ আৰু এতিয়া আমাৰ ইয়াত শ্বুটিং হ'ব তাৰ বাবে কাটিছে এয়া ধুনীয়াকৈ চাফা কৰি আছে ইয়াতে বাহিৰতে শ্বুটিংটো হ'ব দাদা মোক চাহ দিবচোন এয়া দেখা পাইছেনে কলেন দা ইয়াত দোকান দি দিছে মানুহ বহুত আৰু এতিয়া আমি খাম খাই লৈ শ্বুটিং কৰিম পানী 15 টকা দেই Action. Cut. Order, sir. Camera. বজাব একদম লয়লা বজাব আপুনি বাহিৰটো যেতিয়া বজোৱা সময় তেতিয়াহে উঠাব নহ'লে বেয়া লাগিব
মিতাক পাইছিলোঁ হ'ব দিয়ক বাই এই আমাৰ শ্বুটিং শেষ হ'ল এতিয়া আমি এইটো লোকেশ্যনৰ পৰা লাইনা গাঁও গৈ আছোঁ মিতা তাৰ লগ পাম বুলি ভৈৰৱে একদম দেখিছে না হাঁহি লাইনা গাঁও যাবলৈ বুলি এইফালে এইটো হাঁহি একদম চকুৱে যাম মেলি বীৰেন্দা লাইনত যাবৰ কাৰণে এয়া লাঞ্চ ব্ৰেক হ'ব একো নাই বেলেগ নাই খাব খাই আছোঁ ভাত সকলোৱে খাই আছে খাইছা খাইছোঁ ককাইদেউ আলু পিটিকাৰ লগত ক'ত খাইছা লোকেশ্যনটো কেনেকুৱা লোকেশ্যনটো আপোনাৰ বিৰাট ধুনীয়া ওচৰতে শ্মশান এখনো আছে শ্মশানখনৰ কাষত বহি আমি ধুনীয়াকৈ সুন্দৰকৈ ভাত খাই আছোঁ এতিয়া আমাৰ তিনিআলি শ্বুটিং হ'ব ভালকৈ দেখা নাই পোৱা চাগে আপোনালোকে ৰ'ব দেখাই আছোঁ এই লাইটটোৱে দেখাই আছোঁ এইবিলাক গোটেই কষ্টিউম কৰি আছে আমাৰ শিল্পীসকলে ইয়াত এখন তুমুল ৰণ হ'ব মানে যুদ্ধ হ'ব সেইফালে কৰি আছে দেখা পাব আৰু অলপ পাছত যুদ্ধখন না জোৰতে আহিবা বৰ বেছি দৌৰিব নালাগে এইটো মই গোটেইখন লাইনাগাঁও যাব এয়া আমাৰ চলিব এতিয়া যুদ্ধ এখন তুমুল যুদ্ধ আৰু লাইনাগাঁৱত আমি এতিয়া শ্বুটিং কৰি আছোঁ এখন এখন চুমনি তল পুৰা জংঘল বিৰাট ধুনীয়া লোকেশ্যনটো আৰু তেওঁলোকৰ সহযোগিতা দেখিলে আমি আজিলৈ যিমান দিন শ্বুটিং কৰিছোঁ তেওঁলোকৰ সহযোগিতা বিৰাট ভাল পাইছোঁ আৰু এতিয়া আজি এই ৰাতি ঠাণ্ডাত বহুত ভাল লাগিছে কাম কৰি তেওঁলোকৰ গাঁৱত Action! Come on! এই গছৰ ওপৰত কোনো মানুহ এজন এইটো কোন এজন ভৱেশ দা কি শ্বট ল'ব আপুনি এয়া আমাৰ মানে কিচিম ধৰণৰ এইবিলাক শ্বুটিং হৈ থাকে এইবিলাক যুদ্ধ ছাৰে এখন মই ভাল পোৱা বস্তুৰ এতিয়া শ্বুটিং কৰি আছোঁ Action. That's a full action now. আৰু ছাৰে কৰা কাম বুলি ক'লে একশ্যন নাথাকিলে কি ভাল লাগিব গতিকে সেইকাৰণে মাজত একশ্যন আছে এনেকুৱা মজা লাগিব ছাৰ উঠা নাপায় ইয়াত দেখিছে ফটো উঠাইছে আমাৰ থেংক ইউ ছাৰ আৰু তোমালোকক সকলোকে বহুত বহুত ধন্যবাদ দেই বহুত ধন্যবাদ আৰু কাইলৈ পৰহিলৈ ছাৰে যোনটো কাইলৈ মানে এনেকুৱা শ্বুটিংটো কাইলৈ 7জন ল'ৰা ৰেডি হৈ থাকিব হা হ'ব বাৰু অ'কে 7জন ল'ৰাটো ৰেডি এজন মজা আৰু এতিয়া আমাৰ আজিলৈ ভিডিঅ' ইমানতে সমাপ্ত হৈছে আপোনালোকে ভিডিঅ' চাই কেনেফালে জনাব আমাৰ যুদ্ধ আৰু আজি থানাত গ'লোঁ নামঘৰ দেখা পালে আইসকলে আয়ুস তোলা দেখা পালে বহুতকেইটা দেখা পালে আৰু এই বীৰেন্দা বাই বাইটো আপুনিয়ে কৈ দিব বাই বাই এয়া প্ৰিয়ংকাৰে বাই বাই অ'কে বাই নেক্সট ফটো হেৰি আছে ফটো ছেশ্যন নেক্সট এইজন হ'ল এইখন আমাৰ পাৰ্মানেণ্ট ফটোগ্ৰাফাৰ বনাইছে আৰু আপুনি এখনো ফটো এনেই নিদিব হা চব বিক্ৰী কৰিব 50 টকাকৈ এটা চব 50 ৰুপিজকৈ ল'ব